হয় নৱপ্ৰভাত এটা স্বেচ্ছাসেৱী সংগঠন আজি প্ৰায় আমাৰ 25টা বৰ্ষ অতিক্ৰম কৰি আমি 26 বৰ্ষত ভৰি দিলোঁ আৰু 26 বৰ্ষ পূৰ্তি উপলক্ষে আমি প্ৰতি বছৰ যেনেকৈ পাতোঁ এইবাৰো আমি নৱপ্ৰভাত উৎসৱ 2025 যোৱা 27, 28, 29 আৰু আজি 30 তাৰিখ 4 দিনীয়া কাৰ্যসূচীৰে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আমি আয়োজন কৰিছিলোঁ। ইয়াতে আমাৰ হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী, সুস্বাদ্য অসমীয়া খাদ্যৰ প্ৰদৰ্শনী তথা বিক্ৰী লগতে আমি এইবাৰ এই গোটেই অনুষ্ঠানটো আমাৰ অতি মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত যিহেতু উৎসৰ্গা কৰিছিলোঁ, তেওঁৰ নামতে তেওঁৰ যি সত্তা জুবিন সত্তা, মই জুবিন সত্তা বুলি কৈছোঁ, জুবিন সত্তা কেতিয়াও মৰিব নোৱাৰে, তেওঁ সদায় জীয়াই থাকিব, প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব আৰু সেইটো জীয়াই ৰখাৰ কাৰণে প্ৰথম প্ৰচেষ্টা হিচাপে আমি প্ৰথমবাৰৰ বাবে এবাৰ জুবিন সংগীত প্ৰতিযোগিতা, জুবিন নৃত্য প্ৰতিযোগিতা আৰু জুবিন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ, যি সফলভাৱে যোৱা 27, 28 আৰু 29 তাৰিখে আমাৰ অনুষ্ঠিত হৈ গ'ল। আৰু লগতে আমাৰ জুবিনদাৰ গীতক আমি জীয়াই ৰখাৰ কাৰণে, সুৰক জীয়াই ৰখাৰ কাৰণে যোৱা 29 তাৰিখে অসমৰ নপুৰণি প্ৰায় 21 গৰাকী কণ্ঠশিল্পীৰ জৰিয়তে জুবিনদাৰ গীতেই পৰিৱেশন কৰাই জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানৰ এই নৱপ্ৰভাত উৎসৱৰ সামৰণি দিন আৰু এই অনুষ্ঠানতে আমাৰ প্ৰতি বছৰে আমাৰ সামৰণি অনুষ্ঠানত আমি অসমৰ বিভিন্ন খেল পথাৰৰ লগত জড়িত আমাৰ বিশিষ্ট ব্যক্তিসকল, যিসকলে তেওঁলোকে দেশ গঠনত, ৰাষ্ট্ৰ গঠনত, সমাজ গঠনত অৰিহণা যোগাইছে, তেওঁলোকক কিছু উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে তেওঁলোকক আমি ৰাজ্যিক বঁটা প্ৰদান কৰি আহিছোঁ। আৰু আমাৰ সৰ্বোচ্চ বঁটা এইবাৰ আমি অতি দুখ মনেৰে আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গলৈ আমি প্ৰদান কৰিছোঁ অসম প্ৰাণ বঁটা 2025 আমি প্ৰদান কৰিলোঁ। আৰু এই অসম প্ৰাণ 2025 বঁটাতেই জুবিনদাৰ অনামিকাৰ দিনৰ পৰা বৰ্তমানলৈ যিসকল তেওঁৰ সংগী আছিলে, তেওঁৰ মেনেজাৰ আছিলে, তেওঁৰ বাদ্যযন্ত্ৰী আছিলে, সকলো তেওঁৰ বন্ধুবৰ্গ সকলোৱে আজি গ্ৰহণ কৰিছে। মই সুখ অনুভৱ কৰিছোঁ। জুবিনদা নাই, কিন্তু জুবিনদা আছে আমাৰ মাজত। আৰু তাৰ লগতে আমি অসম জাতীয় গৌৰৱ বঁটা, অসম শিল্পী বঁটা আৰু অসম গৌৰৱ বঁটাও বহুকেইজন গণ্যমান্য ব্যক্তিক আজি আমি এই মঞ্চতে প্ৰদান কৰিছোঁ। নৱপ্ৰভাত আমি আমন্ত্ৰণ জনাই আনিছিলোঁ সন্মানীয় শ্ৰী নৱ ঠাকুৰীয়া ডাঙৰীয়া, বিশিষ্ট জ্যেষ্ঠ সাংবাদিক, মই তেখেতক শ্ৰদ্ধাৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ নৱ ঠাকুৰীয়া ডাঙৰীয়া মঞ্চলৈ আদৰি আনিবৰ বাবে। লগত থকা মিউজিচিয়ান আৰু বন্ধু বান্ধৱ মাতি তেখেতসকলে বঁটাটি তুলি দিছে আৰু আমি গৈ তেনেকৈ গৰিমাৰ হাতত অৰ্পণ কৰিমগৈ। গতিকে আচলতে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত এনেকুৱা অনুষ্ঠান চলিয়ে আছে, এনেকুৱা হেৰি চলিয়ে আছে। আমি যদিও অন্তঃকৰণে উৎফুল্লিত হৈ বঁটা গ্ৰহণ কৰিব পৰা নাই, যিহেতু মানুহজন নাই, কিন্তু তেখেতসকলে জনোৱা সন্মানৰ প্ৰতি আমাৰ সন্মান জনাই অলপ সময়ৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। মই যথেষ্ট গৌৰৱান্বিত, কাৰণ ইমান জ্যেষ্ঠ মানুহখিনিৰ মাজত মোক তেওঁলোকে যে চিলেক্ট কৰিলে বা যোগ্য বুলি ভাবিলে, মই তাৰ কাৰণে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এই ধৰণৰ স্বীকৃতিবিলাকে কি হয়, আমাক আৰু কষ্ট কৰি যাবলৈ অনুপ্ৰাণিত কৰে। আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ ভাল কাম কৰি আমি আহিবলগীয়া প্ৰজন্মৰ কাৰণেও যাতে ক'ৰবাত নহয় ক'ৰবাত আমি অকণমান তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰোঁ। মই যথেষ্ট সুখী। বাইদেউলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰি মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবৰ কাম বাবে চলি আছে। মই 120 বাহাদুৰ জনাইছোঁ। বুলি ফাৰহান আখতাৰৰ সদ্যহতে ৰিলিজ হৈছিলে, সেইখন মই কৰি আহিলোঁ। এতিয়া বৰ্ডাৰটোৰ কাম আৰম্ভ হ'ব। এইবাৰ মই আমাৰ মঞ্চলৈ জানুবৰা ছাৰৰ কাম চলি আছে, আমন্ত্ৰণ জনাইছোঁ। আমাৰ মণিপুৰ আমি ভাষাৰ চিনেমা আগবঢ়াইছোঁ চলি আছে। আমি কেইবাখন এতিয়া 6-7খন মান এটা প্ৰজেক্ট আছে, আমাৰ সঞ্জলীলা বাঞ্চালী চিনেমা আহি আছে। গতিকে সদ্যহতে মই সেইকেইখনৰ লগতে জড়িত হৈ আছোঁ। তেখেত খন্তেক সময়ৰ পিছতে আমাৰ সৈতে উপস্থিত হ'বহি বুলি আমাক জনাইছে। এইবাৰ আমি অসম শিল্পী বঁটা আগবঢ়াব বিচাৰিছোঁ। আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ সংগীত জগতৰ এটি চিৰ পৰিচিত নাম, স্বনামধন্য সংগীত শিল্পী দিগন্ত ভাৰতী ডাঙৰীয়া। মই তেখেতক শ্ৰদ্ধাৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ তেখেতক মঞ্চলৈ আদৰি আনিবৰ বাবে।
নৱপ্ৰভাতক বহুত সঁচা অৰ্থত ক'বলৈ গ'লে ধন্যবাদ জ্ঞাপন কৰিছোঁ আদৰৰ শিল্পী আৰু এনেকুৱা প্ৰাণৰ প্ৰচেষ্টা শিল্পী সদায় ৰাখিব যিদৰে জুবিনদাৰ আজি ২৬ যি বছৰীয়া সৃষ্টিৰাজি বৰ্ণিল যাত্ৰা জুবিনদাৰ যি সুকলমে কৰ্মৰাজি কৰি গৈছে সেই আৰু কৰ্মৰাজিৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত থকা প্ৰতিজন মানুহক চাহ পদ হৈ দেখুৱাইছে এই মহান শিল্পীগৰাকী সদায় চলি প্ৰতিটো থাকক এই যাত্ৰা সময়তে চলি আছিল থাকক মই বঁটাটি ধন্যবাদ প্ৰদান জ্ঞাপন কৰিবৰ কৰিছোঁ বাবে